আমাৰ ৰাজ্য চৰকাৰৰ বাজেটত এইবাৰ আমি এটা সিদ্ধান্ত কৰিছিলোঁ যে এনেকুৱা যদি ডেকা ল'ৰা আৰু ছাত্ৰ ছাত্ৰী বিশেষকৈ অসমৰ বাহিৰত যদি তেওঁলোকৰ মৃত্যু হয় তেওঁলোকৰ শৱদেহ সন্মান সহকাৰে আমি অসমলৈ উভতাই আনিম। আজি ৰাজ্য চৰকাৰৰ কেবিনেটে শ্ৰদ্ধাঞ্জলি নামে এখন আঁচনিৰ অনুমোদন জনায়। এই আঁচনিখনৰ দ্বাৰা অসমৰ বাহিৰত কাম কৰিবলৈ যোৱা যুৱক যুৱতী অথবা ছাত্ৰ ছাত্ৰীসকলৰ মৃত্যু হ'লে তেওঁলোকৰ মৃতদেহ সন্মান সহকাৰে ৰাজ্য চৰকাৰৰ খৰচত উভতাই লৈ অহা হ'ব। অৱশ্যে হস্পিটালত ট্ৰিটমেণ্টৰ কাৰণে যি ট্ৰিটমেণ্ট কৰিব যায় তেনেকুৱা ধৰণে ৰোগীৰ মৃত্যু হ'লে এই আঁচনিখনৰ সুবিধা নাপাব। এই আঁচনিখন অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চে চোৱা চিতা কৰিব। এই বছৰ আমি আঁচনিখন নোহোৱাকৈ প্ৰায় 15টা এনেকে মৃত শৰীৰ অসমলৈ উভতাই আনিছিলোঁ। কিন্তু এতিয়া 112 নম্বৰত গাৰ্জেনে ফোন কৰি দিলে SBয়ে ডিটেইলছ গ্ৰহণ কৰিব আৰু স্পেচিয়েল ব্ৰাঞ্চৰ এজন DIGৰ এই দায়িত্ব থাকিব। তেওঁ মৃতদেহটো সন্মান সহকাৰে উভতাই লৈ অহাৰ বাবে কাম কৰিব। এই শ্ৰদ্ধাঞ্জলি নামৰ আঁচনিখন যিখন আমি অসম চৰকাৰৰ এই বছৰৰ বাজেটত আমি উল্লেখ কৰিছিলোঁ তাক আজি কেবিনেটে অনুমোদন জনায়। ৰাভা হাছং আৰু বিভিন্ন সময়ত আমি ঘোষণা কৰিছিলোঁ যে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ বাহিৰত থকা ৰাভাসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠন কৰা হ'ব। আজি কেবিনেটে ৰাভা ডেভেলপমেণ্ট কাউন্সিল এখন গঠন কৰাৰ বাবে অনুমোদন জনায়, যি মূলতঃ ৰাভা হাছং অঞ্চলৰ বাহিৰত থকা ৰাভাসকলৰ কল্যাণৰ বাবে কাম কৰিব। আমাৰ অংগনবাদী কৰ্মীসকল 10 বছৰত কাম কৰাৰ পিছত তেওঁলোকে ছুপাৰভাইজাৰ হয়। ছুপাৰভাইজাৰৰ 25% পদ অংগনবাদী কৰ্মীসকলৰ কাৰণে সংৰক্ষিত আছিল। এতিয়া আমি ছুপাৰভাইজাৰৰ পদ কৰ্মীসকলৰ বাবে 50% সংৰক্ষণ কৰিম। অৰ্থাৎ ICDSত যিসকল ছুপাৰভাইজাৰ থাকে 50% অংগনবাদী কৰ্মীৰ পৰা প্ৰমোশ্যন হ'ব আৰু 50% ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা ডিৰেক্টলি ৰিক্ৰুটমেণ্ট হ'ব। আগতে ডিৰেক্ট ৰিক্ৰুটমেণ্ট 75% আছিল। অংগনবাদী কৰ্মী বাইদেউসকলৰ পৰা 25% ছুপাৰভাইজাৰৰ পদ পূৰণ কৰা হৈছিল। এতিয়া আমি বাইদেউসকলৰ সুবিধাৰ কাৰণে 25ৰ জাগাত 50% আসন বা ছুপাৰভাইজাৰৰ পদ আমি সংৰক্ষণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আমাৰ অসমত যিসকল থাৰ্ড জেণ্ডাৰ আছে, যাক আমি ট্ৰেন্সজেণ্ডাৰ বুলি কওঁ, তেওঁলোকক উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি আজি কেবিনেটে তেওঁলোকক ছ'চিয়েলি আৰু এডুকেশ্যনেলি বেকৱাৰ্ড ক্লাছৰ মৰ্যাদা দিছে। কিন্তু আমি তেওঁলোককহে আই কাৰ্ড দিম বা আইডেণ্টিটি কাৰ্ড দিম যিসকল অসমৰ বাসিন্দা। বাহিৰৰ পৰা যিসকল ট্ৰেন্সজেণ্ডাৰ অসমত বিভিন্ন কামত আহে তেওঁলোকে এই মৰ্যাদা নাপাব। এই মৰ্যাদা অসমৰ অৰিজিনেল ইনহেবিটেণ্টসকলৰ কাৰণেহে এই সুবিধা খোলা থাকিব। বহুদিনৰ পৰা এছাম অংগনবাদী কৰ্মী মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে কাৰোবাৰ যি ধৰণে নহওক কিয় প্ৰৰোচনাত পৰি কৈ থাকে যে অক্ষয় পাত্ৰ আহিব, আমাৰ চাকৰি যাব।
আমি সকলোকে বাৰে বাৰে কৈ আছিলোঁ যে বিশেষকৈ কিছুমান বাওঁপন্থী ৰাজনৈতিক আদৰ্শৰ লোক এই ৰান্ধনীসকলৰ মাজত সোমাই যায় আৰু আন্দোলন কৰিবৰ কাৰণে বাইদেউসকলক লৈ আহে। মই ডিব্ৰুগড়ৰ এখন মিটিঙত কৈছিলোঁ যে চাকৰি যোৱাটো কথাই নাই, 2 এদিনতে তেওঁলোকৰ দৰমহা বাঢ়িব। আজি কেবিনেটে তেওঁলোকে আজিৰ দিনত 1500কৈ টকা দৰমহা পায়। 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা আমি 2000 টকালৈকে বৃদ্ধি কৰিছোঁ। অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল, কেন্দ্ৰই 1000 দি আছিল। এতিয়া কেন্দ্ৰই 1000 দিব, ৰাজ্যই 1000 দিব, টোটেল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে ৰান্ধনীয়ে লাভ কৰিব। আৰু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে 108 কোটি টকা খৰচ কৰিব লাগিব। আপোনালোকে জানে যে গোৱালপাৰা জিলাত 2খন ডাঙৰ বিল আছে। এখন বিলৰ নাম হ'ল উৰ্পদ বিল। উৰ্পদ বিলত 1256 হেক্টৰ মাটি আছে। যদি বিঘালৈকে ইয়াক কনভাৰ্ট কৰে ই প্ৰায় 10,000 বিঘা মাটি হ'ব। উৰ্পদ বিলখন 12,056 হেক্টৰ আৰু ইয়াক যদি আমি বিঘালৈ ৰূপান্তৰ কৰোঁ ই 10,000 বিঘা। এই বিলখন যাতে আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, আমি ইয়াক এখন প্ৰস্তাৱিত বনাঞ্চললৈ ৰূপান্তৰ কৰিব খুজিছোঁ। আজি কেবিনেটে ইয়াক অনুমোদন জনাইছে। ৰাইজৰ ওজৰ আপত্তি এমাহৰ বাবে গ্ৰহণ কৰা হ'ব। ৰাজ্যৰ যদি এবছৰত যদি এমাহৰ ভিতৰত যদি ওজৰ আপত্তি নাথাকে, তেতিয়াহ'লে এই উৰ্পদ বিলখন এখন ৰিজাৰ্ভ ফৰেষ্ট বা সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ হ'ব। আৰু অসমৰ বায়'ডাইভাৰ্চিটি আৰু ৱেটলেণ্ডৰ ক্ষেত্ৰত ই এক বিশাল সহায় হ'ব। দ্বিতীয়তে, যদি আপোনালোকে উৰ্পদ বিলৰ বিষয়ে খুব কেতিয়াবা জানিব খোজে, মই নোট এটা আপোনালোকক দি দিম। ই এলিফেণ্ট হেবিটেট কানেক্টিভিটি হয়। ইয়াত 3000 পক্ষী, ৱাটাৰ বাৰ্ড ইয়াত বছৰত আহে। ইয়াতে খুব ধুনীয়াকৈ গোটেই বছৰটো পদুম ফুল ফুলি থাকে। মানে অসমৰ এটা মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য, ইয়াক আমি সংৰক্ষণ কৰিব খুজিছোঁ। ঠিক তেনেকে কেইদিনমান আগতে হাছিলা বিলত আমি উচ্ছেদ অভিযান চলাইছিলোঁ। এই হাছিলা বিলৰ 245 হেক্টৰ মাটিকো আমি সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ প্ৰস্তাৱ দিছোঁ। যদি ফৰেষ্ট হৈ থাকে, ভৱিষ্যতে মাটিখিনি নতুনকৈ কোনেও দখল কৰিব নোৱাৰে। গোৱালপাৰা জিলাত এটা সামাজিক ভাৰসাম্য, প্ৰাকৃতিক ভাৰসাম্য দুয়োটাই ৰক্ষা কৰাত এই দুয়োটা প্ৰস্তাৱে সহায় কৰিব। উৰ্পদ বিলো ৰিজাৰ্ভ ফৰেষ্টৰ বাবে আমি প্ৰস্তাৱ কৰিছোঁ আৰু হাছিলা বিলকো আমি ৰিজাৰ্ভ ফৰেষ্টৰ বাবে প্ৰস্তাৱ কৰিছোঁ। কিন্তু আজিতো প্ৰস্তাৱ এমাহৰ ওজৰ আপত্তি শুনাৰ পিছত ই ফাইনেল হ'ব। আজি আমি মাত্ৰ প্ৰস্তাৱ কৰিছোঁ। আমাৰ সৰ্বশিক্ষা অভিযানৰ পৰা যিসকল শিক্ষক নিয়মীয়াকৰণ হৈছিল, তেওঁলোকে এটা কাৰিকৰী কাৰণত তেওঁলোকৰ যিটো এনুৱেল ইনক্ৰিমেণ্ট জুলাই মাহৰ আছিলে, সেই ইনক্ৰিমেণ্টটো তেওঁলোকৰ বাদ পৰি গৈছিলে। আজি কেবিনেটে সৰ্বশিক্ষাৰ পৰা নিয়মীয়া হোৱা আটাইবোৰ শিক্ষক আৰু কণ্ট্ৰেকচুৱেল টিচাৰ যিসকলক আমি চৰকাৰী চাকৰিত নিয়মীয়া কৰিছিলোঁ, ছেকেণ্ডাৰীত হাইস্কুলৰ অতিৰিক্ত শিক্ষক, LPMEৰ কণ্ট্ৰেকচুৱেল টিচাৰ যিসকল নিয়মীয়া হ'ল, তেওঁলোকক এইবাৰ আমি বছৰিকীয়া যিটো 3% ইনক্ৰিমেণ্ট, তাক এপ্ৰিলত নহ'লে নাপায়, জুলাইত তেওঁলোকৰ নিয়মীয়া হোৱাৰ কাৰণে তেওঁলোকে পোৱা নাছিল। কেবিনেটে আজি বিশেষ সিদ্ধান্ত লৈ তেওঁলোকক ইনক্ৰিমেণ্টটো দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।
কেবিনেটে আজি দুটা বাজেটত ঘোষণা কৰা আৰু দুটা ডাঙৰ সিদ্ধান্ত বাস্তৱত ৰূপায়িত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু সমগ্ৰ শিক্ষা অভিযান লগতে এপিডিচিএল এপিজিচিএল আৰু এইজিচিএল আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন নেশ্যনেল হেল্থ মিছন আৰু সমগ্ৰ শিক্ষা অভিযানত ইয়াতে কাম কৰি থকা সকলো কৰ্মচাৰী আমি আপোন ঘৰ আঁচনিৰ সুবিধা দিম অৰ্থাৎ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকে আপোন ঘৰ আঁচনিৰ সুবিধা পায় এতিয়াৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সমগ্ৰ শিক্ষা অভিযান আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ তিনিওটা কোম্পানী এই আপোন ঘৰৰ সুবিধা পাব অৰ্থাৎ নিজৰ ঘৰ নিৰ্মাণৰ বাবে তেওঁলোকে 30 লাখ টকা বেংকৰ পৰা উইদাউট গ্যাৰেণ্টি তেওঁলোকে ল'বলৈ সক্ষম হ'ব ঠিক তেনেধৰণে এই কৰ্মচাৰীসকলক আমি আপোন বাহন আঁচনিৰ সুবিধা দিবৰ বাবে সিদ্ধান্ত লৈছো আপোন ঘৰ আৰু আপোন বাহন ইউজুৱেলি কন্ট্ৰেকচুৱেল এমপ্লয়ী বা কৰ্পোৰেশ্যনৰ এমপ্লয়ী এই সুবিধা পোৱা নাছিল মই ভাবো যে এই সিদ্ধান্তই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সমগ্ৰ শিক্ষা অভিযানত আৰু শক্তি বিভাগৰ সৈতে জড়িত কৰ্পোৰেশ্যন কেটাৰ কৰ্মচাৰীসকলক যথেষ্ট উৎসাহ যোগাব আপোন বাহন আঁচনি য'ত নেকি উইদাউট ইণ্টাৰেষ্ট উইদাউট গ্যাৰেণ্টি গাড়ী লোন পায় চৰকাৰে 3% সুদ দিয়ে আপোন ঘৰতো নতুন ঘৰ বনাব ফ্ল্যাট কিনিব 30 লাখ টকাৰ লোন পায় আৰু 1% ইণ্টাৰেষ্ট চৰকাৰে দিয়ে কিন্তু ডাঙৰ কথা যে তেওঁলোকে বেলেগ বন্ধক দিব নালাগে দৰমহাৰ টকাখিনিৰ বিপৰীতে তেওঁলোকে লোন পায় ইমান দিনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে পাই আছিল এতিয়াৰ পৰা এছএছএ এনএইচএম বাকি তিনিটা কৰ্পোৰেশ্যনও পাব নিশ্চিতভাৱে তেওঁলোকৰ এটো এটা তেওঁলোকৰ বাবে যথেষ্ট আশাৰ বাতৰি কেইটামান সৰু সৰু আৰু অলপ টেকনিক্যাল সিদ্ধান্ত আছে মই আপোনালোকৰ আগত গাই যাব খুজিছো এটা হল আমি 3000 কোটি টকাৰে অল্টাৰনেটিভ ইনভেষ্টমেন্ট ফান্ড এটা সেবি লগত ৰেজিষ্টাৰ কৰিব খুজিছো যাতে অসমৰ ষ্টাৰ্টআপ আৰু অসমত ইণ্ডাষ্ট্ৰী কৰিব অহা ব্যক্তিসকলক আমি তেওঁলোকক সহায় কৰিব পাৰো আৰু তেওঁলোকৰ কোম্পানী সমূহত প্ৰয়োজন হলে চৰকাৰী অংশীদাৰিত্ব আমি ক্ৰয় কৰিব পাৰো ধৰক টাটাই অসমত এটা ইণ্ডাষ্ট্ৰী লগাব আহিছে টাটাই যদি বিচাৰে যে ষ্টেট গভৰ্ণমেণ্টেও 10% লওক আমি যাতে কিনিব পাৰো তাৰ কাৰণে আমি আসাম অল্টাৰনেটিভ ফান্ড এটা উইথ 3000 crore আমি কৰিব খুজিছো ইয়াক সেবিৰ অনুমোদন লাগিব সেই ব্যৱস্থা আমি কৰিব গৈ আছো ৰাজ্যত যাতে খনিজ পদাৰ্থৰ সন্ধানৰ প্ৰক্ৰিয়া আমি আৰু ক্ষিপ্ৰ কৰিব পাৰো সেইবাবে ষ্টেট মিনাৰেল এক্সপ্লৰেশ্যন ট্ৰাষ্ট এটাও আজি গঠন কৰা হয় অসমৰ বাবে এটা আনন্দৰ বতৰা যে পশ্চিম কাৰ্বি আলং জিলাত হিন্দুজা কোম্পানীয়ে পাম ষ্টৰেজ 900 মেগাৱাটৰ নিৰ্মাণ কৰিব খুজিছে ইয়াৰ ফলত 5400 কোটি টকাৰ বিনিয়োগ হ'ব এডভান্টেজ অসমৰ স্বাক্ষৰিত আন এক চুক্তি আজি বাস্তৱত ৰূপায়িত হ'ব পশ্চিম কাৰ্বি আলং জিলাত পাম ষ্টৰেজ যাৰ জৰিয়তে 900 মেগাৱাট বিদ্যুৎ উৎপাদন হ'ব এই পাম ষ্টৰেজ প্ৰজেক্ট আজি কেবিনেটে অনুমোদন জনাইছে ইট উইল বি এ 5400 crore ইনভেষ্টমেন্ট ফ্ৰম হিন্দুজা গ্ৰুপ আজি কেবিনেটে চন্দ্ৰপুৰত এখন নবোদয় বিদ্যালয় স্থাপনৰ বাবে ভাৰত চৰকাৰক 40 বিঘা মাটি আবণ্টন কৰিছে আমাৰ নামঘৰ ধৰ্মীয় অনুষ্ঠান অংগনবাদী কেন্দ্ৰ আদিক বসুন্ধৰা 3ত আমি ভূমি আবণ্টনৰ যি মিছন লৈছিলো সেই মিছনৰ অধীনত আজি আমি
1935টা প্ৰজেক্ট বা প্ৰস্তাৱ আজি কেবিনেটে অনুমোদন জনাইছে আৰু সেই ধৰণে ৰাজ্য চৰকাৰৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ থকা 518টা অনুষ্ঠানৰ বাবে আজি আমি মাটিৰ বন্দবস্তিৰ প্ৰস্তাৱত অনুমোদন জনাইছো মূলত কেবিনেটে আজি এই সিদ্ধান্তকেইটাই লৈছে আৰু মই ভাবো যে ৰাজ্যৰ কৰ্মচাৰীৰ পৰা জনজাতীয় লোকৰ পৰা হিন্দুজাৰ ইনভেষ্টমেণ্টলৈকে কেইবাটাও ভাল সিদ্ধান্ত আজি লোৱা হ'ল